নমস্কাৰ, মই প্ৰিয়ম আপোনালোকে চাই আছে গোলাঘাট ডায়েৰী। আমি ইয়াৰ পূৰ্বেও এটা বাতৰি প্ৰকাশ কৰিছিলোঁ যে গোলাঘাটত কি পৰ্যায়ত চলি আছে ব্যৱসায়, আৰু আমি কৈছিলোঁ যে এটা সময়ত লকডাউনৰ সময়ত মানুহে এটা বাক্য সকলোৱে কৈছিল যে বজাৰো আমাৰ পথাৰো আমাৰ, কিন্তু আমি এটা সময় আছিল, আমি যোৱা বছৰ আমি গোলাঘাটৰ যিসকল ব্যৱসায়ী সকলোৰে মত লৈ আপোনালোকক দেখাইছিলোঁ যে বৰ্তমান কি পৰিস্থিতিত চলি আছে গোলাঘাটৰ ব্যৱসায়, আৰু দেখিছিলে এটা ভয়ংকৰ। কিন্তু এতিয়া বৰ্তমান কওঁ, এতিয়া তাতোকৈ ভয়ংকৰ ৰূপত চলি আছে গোলাঘাটৰ যিটো ব্যৱসায়ৰ পৰিস্থিতি, খুব ভয়ংকৰ। এতিয়া এখন দোকানে দিনটোত নিজৰ যাত্ৰা কৰিবলৈও চিন্তা কৰিবলগীয়া হয়, কাৰণ বৰ্তমান যিটো আছে ব্যৱসায়ৰ পৰিস্থিতি অতিকৈ ভয়ংকৰ। আমি কওঁ যে আমি উন্নয়ন বিচাৰোঁ বা আমি বিভিন্ন ধৰণৰ আচলতে উদ্যোগ বিচাৰোঁ, কিন্তু যিসকল থলুৱা ব্যৱসায়ী তেওঁলোকক ধ্বংস কৰি আমি উন্নয়ন নিবিচাৰোঁ। বৰ্তমান আমি দেখিছোঁ যে গোলাঘাটত বৃদ্ধি পাইছে মলবোৰৰ সংখ্যা আৰু অনলাইন এপছ। মল ইমানেই বাঢ়িছে যে বৰ্তমান গোলাঘাটৰ যিসকল থলুৱা ব্যৱসায়ী তেওঁলোকৰ দিনটোত যাত্ৰা কৰিবলৈও অসুবিধা হৈ পৰে, কাৰণ এতিয়া গোলাঘাটৰ চক বজাৰ যদি পৰিৱেশটো চাই আপোনালোকে দেখিব যে এটা নিমাও পৰিৱেশ। চক বজাৰত এতিয়া গ্ৰাহকৰ অভাৱ, আৰু আমি তাৰ সমান্তৰালকৈ যি কয় যে অনলাইন এপছবোৰ লকডাউনৰ পিছৰ পৰা অনলাইনৰ যিবোৰ অৰ্ডাৰ, আচলতে অনলাইনৰ যিবোৰ এপছ তেওঁলোকৰ জনপ্ৰিয়তা বাঢ়ি গৈছিল। কিন্তু এতিয়া আমি শুনিবলৈ পাইছোঁ যে বহুতৰ মুখেৰে আমি শুনিবলৈ পাইছোঁ যে গোলাঘাটলৈ আহি আছে ব্লিংকিট নামৰ যিটো কুইক ডেলিভাৰী আচলতে অৰ্ডাৰ লোৱা এটা এপছ। সেই এপছটো যদি সঁচাকৈ গোলাঘাটত প্ৰৱেশ কৰে, আমি কওঁ যে খুব সোনকালে গোলাঘাটৰ যিটো আচলতে ব্যৱসায়ৰ এটা পৰিস্থিতি একেবাৰে ধ্বংসৰ আচলতে গৰাহলৈ যাব। যদি ব্লিংকিট গোলাঘাটলৈ আহে তেনেহ'লে বন্ধ হৈ পৰিব গোলাঘাটৰ যিবোৰ গ্ৰচাৰী দোকান, থলুৱা যিবোৰ গ্ৰচাৰী দোকান, সেইবোৰ খুব সোনকালে বন্ধ হৈ পৰিব, কাৰণ ব্লিংকিটৰ যি আচলতে তেওঁলোকৰ জনপ্ৰিয়তা খুব বেছি, আৰু তেওঁলোকৰ এনেকুৱা এটা তেওঁলোকৰ আচলতে স্কিম আছে যে বাই ওৱান গেট ওৱান দিয়ে। গ্ৰাহকৰ কাৰণে ভাল, আমি বেয়া বুলি নকওঁ, গ্ৰাহকৰ কাৰণে ভাল, বা যিসকল ঘৰৰ পৰা ওলাই আহিব নোৱাৰে তেওঁলোকৰ কাৰণে ভাল, বা যাৰ বাইক নাই বা গাড়ী নাই তেওঁলোকে বজাৰ কৰিবলৈ আহিব নোৱাৰে তেওঁলোকৰ কাৰণে ভাল। কিন্তু আচলতে গোলাঘাটৰ যিখন থলুৱা বজাৰ সেয়া একেবাৰে বন্ধ হোৱাৰ দিশলৈ আগবাঢ়ি যাব। আমি গতিকে গোলাঘাট জিলা প্ৰশাসনক বা গোলাঘাট পৌৰসভাক আহ্বান জনাম, যাতে আমি যদি শুনি আছোঁ যে ব্লিংকিট গোলাঘাটলৈ আহিবলৈ বিচাৰি আছে বা ব্লিংকিটে গোলাঘাটত ব্যৱসায় কৰিবলৈ আহিবলৈ বিচাৰি আছে, আমি শুনি আছোঁ, যাতে তেওঁলোকে গোলাঘাটলৈ আহিব নোৱাৰে। তাৰ বাবে তেওঁলোকে এটা গোলাঘাটৰ যিসকল আচলতে থলুৱা ব্যৱসায়ী, সৰু সৰু থলুৱা ব্যৱসায়ী, তেওঁলোকৰ কথা চিন্তা কৰি যাতে এটা ভাল ডিচিশ্যন তেওঁলোকে গ্ৰহণ কৰে। কাৰণ আমি দেখিছোঁ যে মেঘালয়ৰ নিচিনা এখন ৰাজ্যত 4,000 তেওঁলোকৰ যিসকল ব্যৱসায়ী, 4,000 ব্যৱসায়ী একেলগে আন্দোলন কৰি মেঘালয়ৰ নিচিনা জেগাত ব্লিংকিট সোমাবলৈ নিদিলে, কাৰণ ব্লিংকিট সোমোৱা মানে যিটো আচলতে ব্যৱসায়ৰ পৰিস্থিতি একেবাৰে ধ্বংস কৰা হ'লে গতি কৰিব। কাৰণ এতিয়া আমি কৈছোঁ যে গোলাঘাটৰ যিটো আচলতে ব্যৱসায় সেয়া অতি বেয়া দিশলৈ গতি কৰিছে। আমি শুনিবলৈ পাইছোঁ যে বহুতো আমাৰ দোকানীয়ে কয়, আমি আচলতে ব্যৱসায়ৰ ওপৰত ছাৰ্ভেও কৰোঁ মাজে মাজে, বহুতো দোকানীয়ে আমাক কয় যে দিনটো তেওঁলোকৰ যাত্ৰাও নহয়, বা তেওঁলোকে যি আচলতে লোন ব্যৱসায় আৰম্ভ কৰিছে সেই লোন মাৰিবলৈ একেবাৰে অপাৰক, আৰু তেওঁলোকে কয় যে তেওঁলোকৰ তাত যিসকল আচলতে কৰ্মচাৰী থাকে সেই কৰ্মচাৰীসকলৰ মাহেকীয়া যি দৰমহা, সেই দৰমহা দিবলৈও তেওঁলোক এতিয়া অপাৰক হৈ পৰিছে, কাৰণ ব্যৱসায়ৰ পৰিস্থিতি সঁচাকৈয়ে খুব বেয়া। গতিকে এই বিষয়ত আচলতে চৰকাৰে এটা ভাল চিন্তা কৰিব লাগে, কাৰণ অসমত দিনক দিনে বৃদ্ধি পাইছে এই যিবোৰ অনলাইন ডেলিভাৰী এপছ। এই অনলাইন ডেলিভাৰীবোৰৰ কাৰণে বহুতো ব্যৱসায় ধ্বংসমুখলৈ গতি কৰিছে। আৰু লগতে আমি কওঁ যে অসমৰ কথা আমি চাব নাযাওঁ, কিন্তু আমি গোলাঘাটত দেখিছোঁ বহুখিনি মল গোলাঘাটলৈ আহিলে, আৰু সেই মলবোৰ অহাৰ পিছৰ পৰাই গোলাঘাটৰ যিটো আচলতে ব্যৱসায় সেয়া লাহে লাহে এতিয়া বৰ্তমান ধ্বংস কৰা হ'লে গতি কৰিছে। আৰু বৰ্তমান এখন দোকানত দিনটো যাত্ৰা কৰিবলৈও তেওঁলোকে ভাবিবলগীয়া হয় যে আজি দিনটো যাত্ৰা হ'ব নে নহয়, কাৰণ তেওঁলোকৰ নিজৰ ঘৰ সংসাৰ চলাব লাগিব, নিজৰ ল'ৰা ছোৱালী স্কুলৰ ফিজ দিব লাগিব, সেয়াও এতিয়া তেওঁলোকৰ অপাৰক হৈ পৰিছে। কাৰণ দিনটোত তেওঁলোকে ব্যৱসায়ৰ তেওঁলোকে মুনাফা লাভ কৰিবলৈও তেওঁলোকে এতিয়া অপাৰক, কাৰণ গোলাঘাটত ব্যৱসায়ৰ পৰিস্থিতি সঁচাকৈয়ে খুব বেয়া। আমি এতিয়া পুনৰবাৰ কৈছোঁ যে আমি শুনিছোঁ গোলাঘাটলৈ ব্লিংকিট যিটো এটা কুইক ডেলিভাৰী ছাৰ্ভিচ এপছ, সেইটো গোলাঘাটত তেওঁলোকে সম্প্ৰসাৰণ কৰাৰ কথা চিন্তা কৰি আছে বুলি শুনিছোঁ। গতিকে আমি জিলা প্ৰশাসনক বা আমি গোলাঘাট পৌৰসভাক আহ্বান জনাম যে ব্লিংকিট নামৰ যিটো এপছ বা কুইক ডেলিভাৰী ছাৰ্ভিচ, সেইটো যাতে তেওঁলোকৰ আচলতে যিটো ব্যৱসায় যাতে গোলাঘাটত সম্প্ৰসাৰণ নহয়। কাৰণ সেই ব্লিংকিট সোমালে আমি কৈ দিছোঁ যে খুব কম সময়ৰ ভিতৰত 1-2 বছৰৰ ভিতৰতে গোলাঘাটৰ যিসকল আচলতে গ্ৰচাৰী দোকান সেয়া বন্ধ হৈ পৰিব, লগতে যিসকল আচলতে কচমেটিক দোকান সেয়া লাহে লাহে বন্ধ হৈ যাব। আচলতে থলুৱা ব্যৱসায়টো একেবাৰে গোলাঘাটত বন্ধ হৈ যাব। গতিকে যি তেওঁলোকে ডিচিশ্যন লয় যাতে খুব
গোলাঘাটলৈ এতিয়া যাতে মলবোৰ নাহে, যিখিনি মল আহিলে আৰু তাতে আৰু মল নাহে বা এনেকুৱা ধৰণৰ যিবোৰ ডাঙৰ ডাঙৰ বিয়াগুম যিবোৰ আচলতে বিজনেছ যিবোৰ এপছ সেইবোৰ যাতে আৰু গোলাঘাটত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি তেওঁলোকে আচলতে এটা মানে ধ্যান ৰখাটো খুব জৰুৰী। কাৰণ থলুৱা ব্যৱসায়ৰ কথাখিনিও তেওঁলোকে চিন্তা কৰিব লাগিব। থলুৱা ব্যৱসায়ীখিনিৰ টেক্সো তেওঁলোকে হয়তো ল'বই লাগিব, গতিকে থলুৱা ব্যৱসায়ৰ কথাখিনিও তেওঁলোকে চিন্তা কৰিব লাগিব।